নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো কব ডগলাছ প্ৰডাকশন ফাংচন। আমি জানো যে অৰ্থনীতি প্ৰডাকশন ফাংচন বুলি ক'লে কি আমি অৰ্থনীতি ছাত্ৰ-ছাত্ৰীসকলে খুব ভালকৈ বুজি পাওঁ আৰু যদি কাৰোবাৰ কিবা বুজাত অসুবিধা আছে তেনে মোৰ আগৰ ভিডিঅটো চাব। আৰু এতিয়া আমি আজি আলোচনা কৰিম সি আৰু ডি অৰ্থাৎ কব আৰু ডগলাছ দুজন অৰ্থনীতিবিদ তেওঁলোকে আগবঢ়োৱা যেটো উৎপাদন ফলন সেই উৎপাদন ফলন সম্পৰ্কে আজি আমি আলোচনা কৰিম। অৰ্থনীতিত এটো এটা গুৰুত্বপূৰ্ণ অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে ভালকৈ মনোযোগ দিব যেহেতু ভিডিঅটো যথেষ্ট দীঘল হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলক আমি অনুৰোধ জনাও চেনেলটো সাবস্ক্ৰাইব কৰিব যেহেতু তেওঁলোকৰ সাবস্ক্ৰাইব আৰু তেওঁলোকে দিয়া লাইকছে আমাক ভৱিষ্যতে ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে উৎসাহিত কৰে। ঠিক আছে, আমি তেনে সিডি ফাংচনটো কি চাওঁ। এটা সিডি প্ৰডাকশন ফাংচনটো হ'ল 1947 কব আৰু ডগলাছ দুজন অৰ্থনীতিবিদ কব ডগলাছ এওঁলোকে কি কৰিছিলে সিডি প্ৰডাকশন ফাংচনটো আগবঢ়াইছিলে। এতিয়া সেই প্ৰডাকশন ফাংচনটো কি আমি প্ৰথম চাই লওঁ। কিউ ইজ ইকুৱেল এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ 1 মাইনাছ আলফা। এটা ইয়াৰ দুটা ৰূপ আছে জেনেৰেল ৰূপ, এটা এটো। নেক্সট আহিলে কিউ ইজ ইকুৱেল এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা। বিশেষকৈ আমি কি কৰোঁ এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা এইটোকে বেছিকৈ ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াত কি হয় এ এল কে আৰু আলফা এন বিটা এইকেইটা কি আমি চাই লওঁ। এতিয়া আমি দেখিছোঁ কিউ হ'ল আউটপুট অৰ্থাৎ টোটেল প্ৰডাকশ্যন যে মুঠ উৎপাদন কিমান কিউ। নেক্সট আহিলে এটো হ'ল কনষ্টেণ্ট ফিগাৰ এ কনষ্টেণ্ট। নেক্সট এল হ'ল লেবাৰ ইনপুট অৰ্থাৎ শ্ৰমিক কিমান ব্যৱহাৰ কৰিছে সেইটো। নেক্সট আহিলে কে হ'ল আমাৰ কেপিটেল ইনপুট অৰ্থাৎ মূলধন কিমান ব্যৱহাৰ কৰিছে। তাৰপিছত আলফা এণ্ড বিটা দুটা কনষ্টেণ্ট আলফা বিটা দুয়োটাই বুজায় যে লেবাৰৰ কিমান অংশ উৎপাদনলৈ আহিছে আৰু বিটাই বুজাব কেপিটেলৰ কিমান অংশ মানে পাৰ্চেণ্টেজ কিমানখিনি শতকৰা কিমান অংশ মূলধনৰ কি হৈছে উৎপাদনলৈ আহিছে। আলফা আৰু বিটাই সেইটো বুজায়। লগতে আমি আৰু এটা কথা লিখি থ'ম এ আলফা বিটা এইটা হ'ল পজিটিভ অলৱেজ পজিটিভ গ্ৰেটাৰ দেন 0। গতিকে এইটো হ'ল সিডি প্ৰডাকশ্যন ফাংচন। এতিয়া সিডি প্ৰডাকশ্যন ফাংচনটোত সাধাৰণতে কোৱা হৈছে যে ইয়াত কি হয় দুটা উপাদান এল এণ্ড কে ব্যৱহাৰ কৰি পেলাই উৎপাদন কৰা হয়। গতিকে এল কে ব্যৱহাৰ কৰি পেলাই উৎপাদন কৰা হয়। আমি জানো যে অৰ্থনীতিত কি হৈছে প্ৰডাকশ্যন ফাংচন মূল প্ৰডাকশ্যন ফাংচনটো হ'ল কিউ ইজ ইকুৱেল ফাংচন অফ এল কে। গতিকে এই এল কে ইয়াৰ পৰিৱৰ্তিত ৰূপ সিডি প্ৰডাকশ্যন ফাংচনটো হ'ল কিউ ইজ ইকুৱেল এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা। এতিয়া এই যিটো সিডি প্ৰডাকশ্যন ফাংচন এই ফাংচনটো প্ৰকৃততে হোমোজিনিটি প্ৰডাকশ্যন ফাংচন হয়নে নহয় আমি প্ৰথম সেইটো টেষ্ট কৰি লওঁ। টেষ্টিং হোমোজিনিটি প্ৰডাকশ্যন ফাংচন অফ কব ডগলাছ প্ৰডাকশ্যন ফাংচন। কব ডগলাছ প্ৰডাকশ্যন ফাংচনটো হোমোজিনিটি মানে সমগোত্ৰীয় ফলন হয়নে নহয় আমি সেইটো চাওঁ। এতিয়া সমগোত্ৰীয় ফলন হ'বলৈ হ'লে কি হয় যদি উৎপাদনৰ উপাদান যিমান বৃদ্ধি কৰা হৈছে সেই অনুপাতে যদি উৎপাদনো বৃদ্ধি হয় তেতিয়াহ'লে ফলনটো কি হ'ব সমগোত্ৰীয় ফলন হ'ব। এতিয়া সেইটোক আমি মেথমেটিকেলি কেনেকৈ প্ৰুভ কৰি দেখোন চাওঁ। প্ৰথমতে আমি কিউ ইজ ইকুৱেল এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা লৈ ল'লোঁ সিডি প্ৰডাকশ্যন ফাংচন। আৰু আমি জানো যে আমাৰ জেনেৰেল প্ৰডাকশ্যন ফাংচনটো হ'ল এইটো কিউ ইজ ইকুৱেল ফাংচন অফ এল কে। এতিয়া এই কিউ ইজ ইকুৱেল ফাংচন অফ এল কেক যদি আমি লামডা গুণ বৃদ্ধি কৰোঁ লামডা কিউ ফাংচন অফ লামডা এল লামডা কে এনেকৈ যদি বৃদ্ধি কৰোঁ আমি তেতিয়া দেখিম যে উৎপাদনত কি হৈছে লামডা গুণে উৎপাদন বৃদ্ধি হ'ব। এতিয়া সেইটোকে আমি এনেকৈ লিখিম লামডা কিউ ইজ ইকুৱেল এ লামডা এল অৰ্থাৎ আমি কি কৰিলোঁ এল লেবাৰক কি কৰিলোঁ লামডা গুণ বৃদ্ধি কৰিলোঁ। নেক্সট আহিলে কেক আমি কি কৰিলোঁ লামডা গুণ বৃদ্ধি কৰিলোঁ। বৃদ্ধি কৰাৰ পাছত আমি দেখিলোঁ এ লামডা টু দি পাৱাৰ আলফা আমি এইকেইটা ভাঙি পেলাইছোঁ এল টু দি পাৱাৰ আলফা আকৌ লামডা টু দি পাৱাৰ বিটা কে টু দি পাৱাৰ বিটা হ'ল। এতিয়া আমি কি কৰিব পাৰোঁ চাওঁ এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা আমি এই গোটেই ফাংচনটো কি কৰিলোঁ আমাৰ আগৰ ফৰ্মুলাটো লিখি ল'লোঁ সিডি ফাংচনটো লিখি ল'লোঁ। এতিয়া আমি লামডাক বাহিৰত উলিয়াই দিলোঁ লামডা আৰু আলফা প্লাছ বিটা যিহেতু সূচকবোৰ আমি একে থাকিলে বেছটো একে থাকিলে আমি সূচকটো যোগ কৰিব পাৰোঁ। গতিকে লামডা টু দি পাৱাৰ আলফা প্লাছ বিটা। এতিয়া আমি যদি আলফা প্লাছ বিটা ইজ ইকুৱেল 1 হয় তেতিয়া কি হ'ব কিউ এইটো হ'ল লামডা কিউ। আমি লামডা কিউ গুণ কি হ'ব উৎপাদন বৃদ্ধি হ'ব।
গতিকে আমি এইটোৱে আমি এইটো প্ৰমাণ কৰিছোঁ যে প্ৰডাকশ্যন ফাংচনটো কি হৈছে হোমোজিনিটি প্ৰডাকশ্যন ফাংচন হয় কিন্তু এটা কণ্ডিশ্যন আছে কণ্ডিশ্যনটো হ'ল কি যদি আলফা প্লাছ বিটা ইজ ইকুৱেল 1 হয় এইটো আমি চাব লাগিব যে আলফা প্লাছ বিটা ইজ ইকুৱেল যদি 1 হয় তেতিয়া এইটো কি হ'ব হোমোজিনিটি ফাংচন হ'ব এইটো এটা কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল এইটো কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল ছাত্ৰ ছাত্ৰীসকলে কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল আৰু ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল এইকেইটা নিশ্চয় জানে বা নাজানিলেও কিতাপত অলপ ভালকৈ কথাটো চাই ল'ব অৰ্থাৎ সমাহাৰ প্ৰতিদান বিধি কি হৈছে প্ৰযোজ্য হৈছে এতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেল 0 যদি হয় তেতিয়া কি হ'ব উৎপাদনত সমাহাৰ প্ৰতিদান বিধি প্ৰযোজ্য হ'ব আলফা প্লাছ বিটা গ্ৰেটাৰ দেন যদি 1 হয় তেতিয়াহ'লে উৎপাদনত কি হ'ব ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ক্ৰমবৰ্ধমান ক্ৰমবৰ্ধমান প্ৰতিদান বিধি আৰু আলফা প্লাছ বিটা লেছ দেন 1 হ'লে ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ক্ৰম হ্ৰাসমান প্ৰতিদান বিধি প্ৰযোজ্য হয় এতিয়া এই কথাটো আলোচনা কৰোঁতে আমি এটা কথা মনলৈ আনিব লাগিব যে কি হয় উৎপাদন কৰোঁতে হ্ৰস্বকাল আৰু দীৰ্ঘকালত আমি দুটা বিধি পাইছিলোঁ এটা ল অফ ভেৰিয়েবল প্ৰপৰ্শ্যন এটা হ'ল ল অফ ৰিটাৰ্ণ টু স্কেল এতিয়া এই ৰিটাৰ্ণ টু স্কেলৰ কথাটো আহিব যিহেতু ইয়াত কি হৈছে দুয়োটা ভেৰিয়েবলে এল এণ্ড কে দুয়োটাকে পৰিৱৰ্তিত দেখুওৱা হৈছে ল অফ ভেৰিয়েবল প্ৰপৰ্শ্যনত কি হয় এল এণ্ড কে এটাক ভেৰিয়েবল কৰা হয় এটাক কনষ্টেণ্ট কৰা হয় এতিয়া ইয়াত কিন্তু দুয়োটাই কি হৈছে পৰিৱৰ্তিত চলক দুয়োটাই পৰিৱৰ্তিত গতিকে এনে ক্ষেত্ৰত কি হৈছে ৰিটাৰ্ণ টু স্কেল বিধিটো প্ৰযোজ্য হ'ব এতিয়া আমি জানো যে উৎপাদনৰ উপাদান যিমান গুণ বৃদ্ধি কৰা হয় যদি উৎপাদনো সমানে হয় তেতিয়া কি হয় কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল হয় গতিকে এইটো কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল যদি উৎপাদনৰ উপাদান যিমান বৃদ্ধি কৰা হয় তাতকৈ যদি উৎপাদন বেছি হয় বা দুগুণ যদি উপাদান আমি ধৰি ল'লোঁ বৃদ্ধি কৰিছে কিন্তু উৎপাদন কি হৈছে 4 গুণ হৈছে তেতিয়া এইটো কি বুলি কোৱা হয় ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল আৰু আলফা প্লাছ বিটা লেছ দেন 1 ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল মানে উৎপাদনৰ উপাদান দুগুণ কৰা হৈছিলে উপাদান দুগুণকৈ বৃদ্ধি কৰা হৈছে কিন্তু উৎপাদন কি হৈছে এগুণকৈ বাঢ়িছে তেতিয়া সেইটোক ক'ব ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল এতিয়া সেইটোক আমি মেথমেটিকেলি দেখুৱাব পাৰোঁ আলফা প্লাছ বিটা ইজ ইকুৱেল 0 যদি হয় কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল হয় আলফা প্লাছ বিটা গ্ৰেটাৰ দেন 1 হ'লে ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল আৰু আলফা প্লাছ বিটা লেছ দেন 1 হ'লে ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল গতিকে এই তিনিটাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম এই কণ্ডিশ্যন কেইটা মনত ৰাখিব লাগিব আৰু যদি আলফা প্লাছ বিটা 0 হয় তেতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হয় তেতিয়াহে কি হ'ব আলফা প্লাছ বিটা ইজ ইকুৱেল 1 গতিকে আলফা প্লাছ বিটা ইজ ইকুৱেল 1 হ'লে কি হ'ব এইটো আমাৰ ফাংচনটো হোমোজিনিটি প্ৰডাকশ্যন ফাংচন হ'ব গতিকে এইটো এটা কণ্ডিশ্যন আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এইটো প্ৰেক্টিছ কৰি পেলাই চাব ইয়াৰ পাছত আমি আলোচনা কৰিম প্ৰপাৰ্টিজ অফ চি ডি প্ৰডাকশ্যন ফাংচন এতিয়া প্ৰথমতে প্ৰপাৰ্টিজবিলাক আমি আলোচনা কৰোঁতে আমি কি কৰিম আলোচনা কৰোঁতে প্ৰথম আমি প্ৰপাৰ্টিজখিনি লিখি ল'ম সেইখিনি ছাত্ৰ ছাত্ৰীসকলে লিখি ল'ব কিন্তু প্ৰথমতে আমি এইটোৱে প্ৰুফ কৰিব লাগিব যে প্ৰথম প্ৰপাৰ্টিটো হ'ল কপ ডগলাছ উৎপাদন ফলন এটা সমগোত্ৰীয় উৎপাদন ফলন হয়নে নহয় আমি তাক প্ৰুফ কৰি দেখুৱাম আৰু সেই প্ৰুফটো হ'ল আমি হোমোজিনিটি যিটো প্ৰুফ কৰিলোঁ প্ৰডাকশ্যন ফাংচনটো হোমোজিনিটি হয়নে নহয় সেইটো যিটো প্ৰুফ কৰিলোঁ সেই একেটাই প্ৰুফ গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰুফটো এইটো নিজেই কৰিব 1 নম্বৰটো আমি প্ৰুফ কৰি নেদেখুৱাওঁ কিন্তু এটা কথা মনত ৰাখিব যে ইয়াত কি হৈছে চি ডি প্ৰডাকশ্যন ফাংচন কনভাৰ্টছ ইনটু লিনিয়াৰ হোমোজিনিয়াছ প্ৰডাকশ্যন ফাংচন বাট দ্য ফাংচন ইজ নট ইটছেল্ফ লিনিয়াৰ কিন্তু ফাংচনটো প্ৰডাকশ্যন যিটো চি ডি প্ৰডাকশ্যন ফাংচনটো কি হয় নিজেই এটা লিনিয়াৰ ফাংচন নহয় কিন্তু ইয়াক আমি কি কৰিব পাৰোঁ লিনিয়াৰ ফাংচনলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ আৰু সেইটো কাৰণে ইয়াত আলফা প্লাছ বিটা ইজ ইকুৱেল 1 উলিয়াই পেলাই কি হয় ইয়াক হোমোজিনিটি প্ৰুফ কৰা হয় গতিকে ফাৰ্ষ্ট যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো প্ৰথম আমি এতিয়া কৰি দিয়া কণ্ডিশ্যনটোৱে গতিকে ছাত্ৰ ছাত্ৰীসকলে কৰিব নেক্সট আহিলে শ্ৰম আৰু মূলধনৰ পৰা উৎপাদনশীলতা ইয়াৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ দ্য এভাৰেজ প্ৰডাক্টিভিটি অফ লেবাৰ এণ্ড কেপিটেল ডিপেণ্ড অন ইটছ ৰেচিঅ' গতিকে সেইটোনো আমি কেনেকৈ হয় চাওঁ ইয়াত আমাক কোৱা হৈছে কি শ্ৰম আৰু মূলধনৰ গড় উৎপাদনশীলতা ইয়াৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰে গতিকে গড় উৎপাদনশীলতা আমি নিৰ্ণয় কৰিব লাগিব এতিয়া প্ৰথম আমি আকৌ ফাংচনটো পাতি লওঁ কিউ ইজ ইকুৱেল এ এল আলফা কে বিটা এতিয়া আমি প্ৰথম কি কৰিম শ্ৰমৰ গড় উৎপাদনশীলতা নিৰ্ণয় কৰিম গতিকে শ্ৰমৰ গড় উৎপাদনশীলতা আমি কেনেকৈ নিৰ্ণয় কৰিম এ পি এল উলিয়াই ল'ম আমি এতিয়া এ পি এল উলিয়াবলৈ আমি জানো যে টি কিউ ডিভাইডেড বাই এল এভাৰেজ প্ৰডাক্টিভিটি অফ লেবাৰ গতিকে আমি এইটো টি পি হ'ব এ এল আলফা কে বিটা
ডিভাইডেড বাই যেহেতু এল আমি গতিকে এইটো এল এ কৰিম এতিয়া ইয়াৰ পাছত আমি কি কৰিম এইবোৰ আচলতে প্ৰেক্টিছ কৰিলে ছাত্ৰ ছাত্ৰীসকলে পটাপট কৰিব পাৰিব চিন্তা কৰিবলগীয়া কোনো কথা নাই এতিয়া আমি ইয়াৰ পাছত কি কৰিম এ কে বিটা ডিভাইডেড বাই এ এল আলফা এইটো আমি তললৈ লৈ আহিম এল 1 মাইনাছ আলফা আমি এনেকৈ তললৈ লৈ আহিলোঁ নেক্সটত আমি কি কৰিম ইয়াত এটা কথা আমি ধৰি ল'ব লাগিব সেইটো হ'ল কি আমি আগতে যেটো পাইছিলোঁ আলফা প্লাস বিটা ইজ ইকুৱেল যেহেতু 1 গতিকে আমি কি কৰিম বিটা ইজ ইকুৱেল 1 মাইনাস আলফা আমি এনেকৈ ধৰি ল'ম উলিয়াই ল'ম গতিকে কি হ'ব এ কে ঠাইত আমি কে দিম বিটা আমি কি দিম 1 মাইনাস আলফা আৰু এল 1 মাইনাস আলফা গতিকে আমি এইটো লিখিব পাৰিম এ কে এল এখানে আমি লিখিম 1 মাইনাস আলফা এটা গতিকে এভারেজ প্রোডাক্টিভিটি অফ লেবার আমি পালো 1 মাইনাস আলফা এইটুক আমি আৰু অকণ চমুৱাই দিব পাৰিম এ কে এল এইটো 1 মাইনাস আলফা যেহেতু বিটা গতিকে আমি এইটো বিটা বুলি লিখিম গতিকে এভারেজ প্রোডাক্টিভিটি অফ লেবার আমি কিমান পালো এ কে বাই এল হোল বিটা আমি এনেকৈ নিৰ্ণয় কৰিম এটা নেক্সট আমি এভারেজ প্রোডাক্টিভিটি অফ কি কৰিব লাগিব ক্যাপিটাল নিৰ্ণয় কৰিব লাগিব গতিকে আমি এভারেজ প্রোডাক্টিভিটি অফ ক্যাপিটাল নিৰ্ণয় কৰিবলৈ ঠিক আমি একে ধৰণে কৰিম এটো আমি কে দিলো এতিয়া ইয়াৰ পাছত আমি নেক্সট স্টেপত চাওঁ কেনেকৈ কৰিব পাৰিম এইবোৰ ছাত্ৰ ছাত্ৰীসকলে লিখি যাব এভারেজ প্রোডাক্টিভিটি অফ কে এ কে বাই এল থাকিলে হোল বিটা এটা নেক্সট স্টেপত আমি এটো কৰিম এ এল টু দি পাৱাৰ বিটা আৰু কে টু দি পাৱাৰ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা গতিকে আমি কি কৰিম এ এল টু দি পাৱাৰ আলফা তললৈ আমি লৈ আহিলোঁ কে 1 মাইনাস বিটা এতিয়া আমি অথনি লিখাকে বস্তুটো উলিয়াই ল'ম যে আমি লিখিছিলোঁ ইয়াত যেনেকে আলফা প্লাস বিটা ইজ ইকুৱেল 1 বিটা ইজ ইকুৱেল 1 মাইনাস আলফা আমি এনেকৈ ল'লোঁ এতিয়া আলফা ইজ ইকুৱেল আমি কি উলিয়াম 1 মাইনাস বিটা গতিকে এই আলফাটো জেগাত আমি 1 মাইনাস বিটা পাতিম এতিয়া কি হ'ব আমাৰ এ থাকিলে এল কে হোল 1 মাইনাস বিটা এটা এ 1 মাইনাস বিটা ঠাইত আমি পাতিম এ এল বাই কে এটো হল আলফা গতিকে এভারেজ প্রোডাক্টিভিটি অফ সরি এটো আমি লেবার পাতিছিলোঁ এটো লেবার আৰু এটো হল ক্যাপিটাল এভারেজ প্রোডাক্টিভিটি অফ ক্যাপিটাল এ এল বাই কে হোল আলফা গতিকে আমি কি কৰিম এটো এনেকৈ প্ৰুভ কৰি দেখুৱাম এতিয়া আমাক কৈছিলে যে শ্ৰম আৰু মূলধনৰ গড় উৎপাদনশীলতা ইয়াৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰে গড় উৎপাদনশীলতা আমি দেখিলোঁ এভারেজ প্ৰডাক্টিভিটি অফ লেবাৰ কে বাই এল অৰ্থাৎ হ'ল মূলধন আৰু শ্ৰম ইহঁতৰ ৰেচিঅ'টো আকৌ এভারেজ প্ৰডাক্টিভিটি অফ কেপিটেল এল বাই কে গতিকে আমি দেখিলোঁ ৰেচিঅ' গতিকে কি হৈছে মূলধন আৰু শ্ৰমৰ অনুপাতৰ ওপৰত দুইটা নিৰ্ভৰ কৰে গতিকে এনেকৈ আমি কি কৰিম দ্বিতীয় যেটো আমাৰ প্ৰপাৰ্টি আমি এনেকৈ প্ৰুভ কৰি উলিয়াম এটা নেক্সট আহিলে আমাৰ 3 নম্বৰ যেটো প্ৰপাৰ্টি আমাৰ আহিলে 3 এটা 3 প্ৰপাৰ্টিটো হ'ল যে কপ ডগুলাছ উৎপাদন ফলনত শ্ৰমৰ প্ৰান্তিক উৎপাদনশীলতাৰ মান কি হৈছে শ্ৰমৰ প্ৰান্তিক উৎপাদনশীলতাৰ মান মানে মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ সেইটো হ'ব আলফা কিউ বাই এল আৰু মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কেপিটেল হ'ব বিটা কিউ বাই কে হয় এতিয়া প্ৰডাকশন ফাংচনত কি হৈছে মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ আৰু মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কেপিটেল কি হৈছে এই দুটা হ'ব বুলি আমাক কৈছে 3 নম্বৰ যেটো আমাৰ প্ৰপাৰ্টি গতিকে 3 নম্বৰ প্ৰপাৰ্টিটো আমি কেনেকৈ নিৰ্ণয় কৰিম এতিয়া আমি আকৌ চাওঁ q ইজ ইকুৱেল a l টু দি পাৱাৰ আলফা k টু দি পাৱাৰ বিটা আমি পাতি ললোঁ এতিয়া আমি মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ কেনেকৈ উলিয়াম del q ডিভাইডেড বাই del l
del q divided by del l গতিকে ইয়াত কি হৈছে কিউটোক আমি ডিফাৰেঞ্চিয়েশ্যন কৰিম উইথ ৰেসপেক্ট টু এল গতিকে ইয়াত কে কনষ্টেণ্ট হৈ থাকিব এতিয়া আমি আহিলোঁ এ এলটো আমি কৰিম যেটো আলফা আগলৈ আহিব এল আলফা মাইনাছ 1 কে এইফালে আহিলে বিটা এতিয়া আমি ইয়াক কি কৰিব পাৰোঁ চাওঁ এটোত আমি কি কৰিম এ আমি যেটো ফাংচন পাইছোঁ এই ফাংচনটো আমি প্ৰথম পাতি লওঁ এ এল আলফা কে এইফালে আহিলে বিটা এইফালে আমি আমাৰ এটো আলফাটো আছে গতিকে ইয়াত আমি আলফা পাতি থৈছোঁ এটো ঠিক আছে নেক্সট আমি কি পালো l টু দি পাৱাৰ আলফা l টু দি পাৱাৰ -1 এটো আমি এটো ভাঙি পেলালে -1 হ'ব গতিকে -1 টো আমি কি কৰিম l টো তললৈ লৈ গুছি গতিকে এনেকৈ এতিয়া আমি চাওঁ এফালে আহিলে আলফা থাকি গ'ল এটো a টু দি পাৱাৰ a l টু দি পাৱাৰ আলফা k টু দি পাৱাৰ বিটা ইজ q ডিভাইডেড বাই l এতিয়া আমি এটো কি বুলি লিখিব পাৰিম এটো দেখিলো যে আমি মাৰ্জিনাল প্ৰডাক্টিভিটি অফ লেবাৰ কি হৈছে আমি পালো আলফা q by l গতিকে আমি এটা এনেকৈ প্ৰমাণ কৰি দেখুৱালোঁ নেক্সটটো আমি ঠিক তেনেকৈ কৰিম নেক্সট পজিশ্যনত আমি একো কি কৰিম মাৰ্জিনাল প্ৰডাক্টিভিটি অফ k ইজ ইকুৱেল del q del k এতিয়া আমি del q del k কৰিলে কি হ'ব এটোত আমি চাওঁ ইয়াত আহিব বিটা আমাৰ আগলৈ আহিব a থাকিব l থাকিব আলফা থাকিব k থাকিব বিটা -1 থাকিব নেক্সট পজিশনত আমি পাম বিটা থাকি যোগ আমাৰ এখিনিত a l আলফা k বিটা আৰু আমি কি কৰিম k টু দি পাৱাৰ -1 আমি তললৈ গুছি ঠিক আছে এতিয়া আমাৰ কি হ'ব বিটা q ডিভাইডেড বাই k অৰ্থাৎ বিটা ইনটু q বাই k গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ থাৰ্ড প্ৰপাৰ্টিটো প্ৰুফ কৰি দেখুৱাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে এইবোৰ কৰি চালে নিশ্চয় খুব সহজে বুজি পাব আৰু খুব সহজ হয় CD প্ৰডাকশন ফাংশনৰ প্ৰপাৰ্টিখিনি প্ৰুফ কৰা কিন্তু কৰিব লাগিব প্ৰেক্টিস নকৰিলে কিন্তু ছাত্ৰ ছাত্ৰীসকলে সহজে কৰিব নোৱাৰে এটা ইয়াৰ পাছত আহিলে প্ৰপাৰ্টি নাম্বাৰ 4 এটা 4 প্ৰপাৰ্টি আমাক কৈছে যে আমি প্ৰথমতে পাতি ললো q = a l টু দি পাৱাৰ আলফা k টু দি পাৱাৰ বিটা এটা এই প্ৰপাৰ্টি নাম্বাৰ 4 কৈছে যে যদি যিকোনো এটা উপাদানৰ মান শূন্য হয় ধৰি ললো l উপাদান l ৰ মান শূন্য তেতিয়া কি হ'ব উৎপাদন আমাৰ শূন্য হ'ব ঠিক k মান শূন্য তেতিয়া আমাৰ কি হ'ব উৎপাদন শূন্য হ'ব গতিকে এটো হ'ল কপ ডগলাস প্ৰডাকশন ফাংশনৰ 4 নম্বৰ প্ৰপাৰ্টি গতিকে এটোত আমি দেখিছো যে এটা উপাদান যেহেতু উপাদান প্ৰডাকশন ফাংশনটো কি হৈছে ইয়াত পূৰণ হৈ আছে গতিকে কি হয় এটাৰ মান 0 হলে আনবিলাকৰ মানো 0 হ'ব উৎপাদনৰ মানো 0 হ'ব নেক্সট আহিলে প্ৰপাৰ্টি নাম্বাৰ 5ত আমাৰ আছে যে সমাহাৰ প্ৰতিদান বিধি প্ৰযোজ্য হোৱা অৱস্থাত কি হ'ব কপ ডগলাস উৎপাদন ফলনে ইউলাৰ উপপাদ্যক ই কি কৰিব স্যাটিসফাইড কৰিব অৰ্থাৎ CD production function is operated under the law of constant return to scale then CD production function satisfies the Euler theory এতিয়া CD production function টোৱে কি কৰিব Euler theory টো প্ৰুভ কৰি দেখুৱাব CD production function টোৱে Euler theory কি কৰে অপাৰেট কৰে কেতিয়া কৰে যে যেতিয়া কনস্ট্যান্ট উৎপাদনত কনস্ট্যান্ট ৰিটাৰ্ণ টু স্কেল ইউজ হয় অৰ্থাৎ আলফা প্লাস বিটা ইকুৱেল যেতিয়া 1 হয় এটা আমি হেতু প্ৰুভ কৰি দেখুৱাম এটা হেতু প্ৰুভ কৰি দেখুৱাৰ আগত আমি এটা কথা জানিব লাগিব যে ইউলাৰ থিওৰিটো কি ইউলাৰ থিওৰিটো কি আছিল নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ মনত আছে l del q del l plus k del q del k গতিকে এই থিওৰিটো কাকো কি বুলি কয় উৎপাদন নিশেষী তত্ত্ব বুলি কোৱা হয় ইউলাৰ থিওৰিটো উৎপাদন নিশেষী তত্ত্ব বুলি কোৱা হয় কিয় কোৱা হয় ইয়াত কি হৈছে যেটো প্ৰান্তিক উৎপাদন সেই প্ৰান্তিক উৎপাদনটো ইয়াত নিশেষ হৈ যায় এতিয়া আমি চালো যে L হল লেবাৰ আৰু এটো হল প্ৰান্তিক উৎপাদন মানে শ্ৰমৰ প্ৰান্তিক উৎপাদনশীলতা আৰু মূলধনৰ প্ৰান্তিক উৎপাদনশীলতা দুয়োটাৰে যোগফল কি হৈছে কি উৎপাদন অৰ্থাৎ উৎপাদনৰ সমানেই হৈ থাকে গতিকে ইয়াত কি হৈছে উৎপাদনৰ উপাদান বঢ়ালেও উৎপাদন নাবাঢ়ে দুয়োটা সমান হৈ থাকে এটো হল ইউলাৰ থিওৰি যেটো নিশেষী তত্ত্ব বুলি কোৱা হয় এটা এই ইউলাৰ থিওৰিটো কেনেকৈ কপ ডগলাস প্ৰডাকশন ফাংশনে অপাৰেট কৰিছে বা স্যাটিসফাইড কৰিছে আমি এটো প্ৰমাণ কৰি চাম এটা প্ৰথম আহিলে del q ডিভাইডেড del l আমি এটো উলিয়াই ল'ব লাগিব এতিয়া del q ডিভাইডেড del l যেটো আমি
আগতে উলিয়াইছিলোঁ। গতিকে আমি ডেল কিউ ছাত্ৰ ছাত্ৰীসকলে কেনে বহীত চাই ল'ব। আমি যিহেতু 2-3 বাৰ একেটাকে নকৰোঁ, গতিকে ডেল কিউ ডেল এলৰ মানটো আমি উলিয়াই থৈছিলোঁ। যিহেতু এইটো আছিলে মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ, এইটো আকৌ আমি এনেকৈও পাতিব পাৰোঁ, মাৰ্জিনেল প্ৰডাক্টিভিটি অফ এল প্লাছ কে মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কে, আমি এনেকৈও পাতিব পাৰোঁ। এতিয়া মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ কিমান পাইছিলোঁ আমি আগতে উলিয়াই থৈছোঁ, গতিকে আমি সেইটো ডাইৰেক্ট পাতি দিম। এলত আমাৰ এলৰ মান আছিলে আলফা, এল থাকি যাব এইখিনিত, আলফা কিউ ডিভাইডেড বাই এল প্লাছ কে, নেক্সট আছিলে বিটা কিউ ডিভাইডেড বাই কে। এতিয়া আমি এইখিনি এনেকৈ পাতি দিলোঁ। এতিয়া পাতি দিয়াৰ পাছত আমি দেখিছোঁ যে এল এল কেঞ্চেল হ'ব, কে কে কেঞ্চেল হ'ব। এতিয়া ইয়াত থাকিব আলফা কিউ প্লাছ বিটা কিউ। এতিয়া ইয়াত আমি দেখিছোঁ কমন ফেক্টৰ আছে কিউ, গতিকে আলফা প্লাছ বিটা। এতিয়া আমাক কৈছে যে যেতিয়া কি হ'ব, কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল ইউজ হ'ব, অৰ্থাৎ আলফা প্লাছ বিটা ইজ ইকুৱেল যেতিয়া কি হ'ব 1 হ'ব, তেতিয়া কি হ'ব ইউলাৰ থিয়ৰিটোক চি ডি প্ৰডাকশ্যন ফাংচনে ছেটিছফাইড কৰিব। গতিকে এইটো যদি 1 হয়, আনচাৰটো আমাৰ একেই থাকিলে। গতিকে আমি দেখিলোঁ যে উৎপাদন বৃদ্ধি কৰাৰ পাছতো, অৰ্থাৎ প্ৰান্তিক উৎপাদন দুয়োটাৰে প্ৰান্তিক উৎপাদনৰ যোগফলটো কি হ'ব, মুঠ উৎপাদনৰ সমান হ'ব। গতিকে এনেকৈ আমি কি কৰিব পাৰিম, চি ডি প্ৰডাকশ্যন ফাংচনটোৱে কেনেকৈ ইউলাৰ থিয়ৰিটো ছেটিছফাইড কৰে সেইটো আমি নিৰ্ণয় কৰি উলিয়াব পাৰিম। ইয়াৰ পাছত আমাৰ নেক্সট যিটো আহিলে সেইটো প্ৰপাৰ্টি নাম্বাৰ 6। প্ৰপাৰ্টি নাম্বাৰ আমাৰ 6ত হ'ব আলফা আৰু বিটা ই ক্ৰমান্বয়ে মুঠ উৎপন্নত শ্ৰম আৰু মূলধনৰ আপেক্ষিক অংশ নিৰ্ধাৰণ কৰি নিৰ্দেশ কৰে। আমি কৈছিলোঁ যে আলফা আৰু বিটা, এই আলফা বিটাই কি কৰে, চি ডি প্ৰডাকশ্যন ফাংচনত আলফাই শ্ৰমৰ কিমানখিনি অংশ, শ্ৰমৰ কিমানখিনি অংশ মুঠ উৎপাদনলৈ কিউলৈ আহিছে আৰু বিটাৰ কিমান অংশ আহিছে সেইটো দেখুৱায়। গতিকে আমাক প্ৰপাৰ্টিটো সেইটোৱে কৈছে যে মূলধন আৰু শ্ৰমৰ অংশ কি কৰে, ই নিৰ্ণয় কৰি দেখুৱায়। গতিকে আমি এতিয়া এইটো কি কৰিম, এইটোক আমি চাওঁ। নেক্সট আমাৰ প্ৰপাৰ্টি 6ত মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ আমি পাতিম। আমি আগতে উলিয়াই দিছোঁ আলফা কিউ ডিভাইডেড বাই এল। এতিয়া আমি ইয়াত চাম আলফাক আমি এনেকৈ পাতিম মাৰ্জিনেল প্ৰডাক্টিভিটি অফ এল ইনটু এফালে আহিলে এল ডিভাইডেড বাই কিউ। এতিয়া আমি ইয়াত কি পালোঁ যে মুঠ উৎপন্নত শ্ৰমৰ অংশ, এইটো হ'ল মুঠ উৎপন্নত, ওপৰত আমি লিখিম মুঠ উৎপন্নত শ্ৰমৰ অংশ আৰু তলত লিখিম আমি মুঠ উৎপন্নৰ পৰিমাণ। গতিকে আমি এইটো এনেকৈ দেখুৱাব পাৰিম, এইটো তেনেই সহজ হয়, ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিলেই হ'ল। নেক্সট আহিলে মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কে, বিটা কিউ আৰু এইফালে থাকিলে কে, বিটা কিউ কে। নেক্সট আমি এইফালে পাতিম বিটা মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কে ইনটু কে ডিভাইডেড বাই ইয়াত থাকিব কিউ। গতিকে আমি এইটোত কি লিখিম, এইটো হ'ল মুঠ উৎপন্নত মূলধনৰ অংশ, এইটো আমি লিখিম মুঠ উৎপন্নত মূলধনৰ অংশ আৰু এইটো হ'ল মুঠ উৎপন্ন। গতিকে আমি এনেকৈ কি কৰিব পাৰিম, 6 যিটো প্ৰপাৰ্টি সেইটো প্ৰয়োগ কৰি দেখুৱাব পাৰিম। এইটো তেনেই সহজ হয়। নেক্সট আহিলে প্ৰপাৰ্টি নাম্বাৰ 7। 7টোত আছিলে 7 প্ৰপাৰ্টি নাম্বাৰ হ'ল যে আলফা আৰু বিটাই ক্ৰমান্বয়ে কি হয়, শ্ৰম আৰু মূলধনৰ উৎপন্ন স্থিতিস্থাপকতা বুজায়। শ্ৰম আৰু মূলধনৰ উৎপন্নৰ স্থিতিস্থাপকতা ই কি কৰে বুজায়, অৰ্থাৎ আলফা এণ্ড বিটা ডিনোটছ দ্য ইলাষ্টিচিটি অফ আউটপুট উইথ ৰেচপেক্ট টু লেবাৰ এণ্ড টু কেপিটেল ৰেচপেক্টিভলি। এতিয়া আমি সেইটো কেনেকৈ পাম, এতিয়া আমি ইয়াত আকৌ আগৰ আমি যিবিলাক কৰি আহিছোঁ সেই মাৰ্জিনেল প্ৰডাক্টিভিটি উলিয়াইছিলোঁ সেইটো চাই লওঁ। ডেল কিউ ডিভাইডেড বাই ডেল এল, এইটো হ'ল আলফা কিউ ডিভাইডেড বাই এল। এতিয়া আমি ইয়াত কি উলিয়াব লাগে, আলফা উলিয়াম, ডেল কিউ ডিভাইডেড বাই ডেল এল ইনটু এল বাই কিউ। আমি এইটো এনেকৈ লিখি ল'লোঁ, আলফা মানটো আমি প্ৰথম এনেকৈ উলিয়াই ল'লোঁ। এতিয়া এইটোক আমি চাওঁ, যিহেতু আমাক কৈছে স্থিতিস্থাপকতাৰ মান ই কি কৰে, স্থিতিস্থাপকতা বুজায় আলফা আৰু বিটাই। এই আলফা আৰু ইপিনে বিটা আমি যিটো পাম, আলফাই কি হ'ব, আমাক কৈছে যে শ্ৰমৰ উৎপন্ন স্থিতিস্থাপকতা আমাক ইয়াত কি হৈছে বুজাই বুলি কৈছে। গতিকে আমি শ্ৰমৰ উৎপন্ন স্থিতিস্থাপকতাটো উলিয়াই দেখুৱাব লাগে। গতিকে আমি প্ৰথম এনেকৈ এইটো সজালোঁ। আচলতে ইয়াত কি হয়, সাজোনটো দিলেই হয়, ইয়াত কোনো কেলকুলেশ্যন নাই, আমি কেনেকৈ ইটোৰ পৰা সিটো নি কৰিম সেইটো দেখুৱালেই হ'ল। ডেল কিউ ডিভাইডেড বাই কিউ আমি এইটো পালোঁ।
নেক্সট আমি পালোঁ L ডিভাইডেড বাই ডেল এল। এতিয়া আমি চাওঁ ডেল কিউ ডিভাইডেড বাই কিউ, হৰণ চিন দিলোঁ আমি। নেক্সট আহিলে ডেল এল ডিভাইডেড বাই এল। এতিয়া এইটোক আমি কি লিখিব পাৰিম, আলফা লিখিলোঁ ডেল কিউ ডিভাইডেড বাই কিউ ডিভাইডেড বাই ডেল এল এল। এতিয়া আমি এটা কথা চাওঁ, এইটো হ'ল শ্ৰমৰ উৎপন্ন স্থিতিস্থাপকতা। আমি এইটো কি পালোঁ যে শ্ৰমৰ উৎপন্ন স্থিতিস্থাপকতা। এতিয়া স্থিতিস্থাপকতা কি, আমি স্থিতিস্থাপকতাত সদায় দেখোঁ যে দুটা ভেৰিয়েবল থাকিব, সেই দুয়োটাৰ মাজৰ কি হৈছে আনুপাতিক যিটো হাৰ শতাংশ ৰেচিঅ', সেই শতাংশটোৱে হৈছে কি স্থিতিস্থাপকতা। ইয়াত আমি দেখিছোঁ ডেল কিউ ডিভাইডেড বাই কিউ, অৰ্থাৎ উৎপন্নৰ ডেল কিউ মিনছ পৰিৱৰ্তিত উৎপাদন, কিউ মিনছ মূল উৎপাদন, ডেল এল মিনছ পৰিৱৰ্তিত শ্ৰম, আৰু এল হ'ল মূল মানে শ্ৰম। গতিকে এইকেইটাৰ ৰেচিঅ', এইটো হ'ল পাৰ্চেণ্টেজ চেঞ্জ অফ আউটপুট এণ্ড পাৰ্চেণ্টেজ চেঞ্জ অফ লেবাৰ। গতিকে পাৰ্চেণ্টেজ চেঞ্জ অফ লেবাৰ এণ্ড পাৰ্চেণ্টেজ চেঞ্জ অফ আউটপুট, সেই দুয়োটাৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'টোৱে হৈছে কি ইলাষ্টিচিটি। গতিকে আমি এইটো এনেকৈ কৰি দেখুৱাব পাৰোঁ। এতিয়া ইয়াৰ পাছত নেক্সট আমি দেখুৱাম বিটা। ছাত্ৰ ছাত্ৰীসকলে তেনেকৈ বিটাটো মানটো উলিয়াই দেখুৱাব। বিটা ইজ ইকুৱেল আমাৰ এইটো দিয়াই আছে, বিটাৰ মানটো আছিলে আমাৰ বিটা নহয় চৰি ডেল কিউ ডেল এল। এইটো আকৌ মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কেটো উলিয়াই ল'ব। গতিকে কেত আমাৰ নিশ্চয় এইটো বিটা কিউ ডিভাইডেড বাই কে আছিলে। গতিকে এই দুটা ইফাল সিফাল কৰি পেলাই আমি কি পাম, ডেল কিউ এইটো আমি একেই পাম, এইটো হ'ব ডেল কে ডিভাইডেড বাই কে। এনেকৈ আমি কি কৰিব পাৰিম, শ্ৰমৰ উৎপাদন স্থিতিস্থাপকতাটো নিৰ্ণয় কৰি দেখুৱাব পাৰিম। এইটো হ'ল আমাৰ প্ৰপাৰ্টি নাম্বাৰ 7। নেক্সট আহিলে প্ৰপাৰ্টি নাম্বাৰ 8। 8ত আছে দ্য শ্লোপ অফ আইচ'কুৱাণ্ট অফ CD প্ৰডাকশ্যন ফাংচন ইজ নিগেটিভ। এতিয়া CD প্ৰডাকশ্যন ফাংচন অৰ্থাৎ কফ ডগলাছ প্ৰডাকশ্যন ফাংচনৰ যিডাল আইচ'কুৱাণ্ট, সেই আইচ'কুৱাণ্ট কাৰ্ভডাল কি হৈছে নিগেটিভ শ্লোপযুক্ত হ'ব। গতিকে নিগেটিভ শ্লোপ হ'বলৈ আমি কেনেকৈ আকৌ তাক সমাধান কৰি দেখুৱাম বা মানে প্ৰুফ কৰি দেখুৱাম। ঠিক আছে, এতিয়া আমি ইয়াত ল'লোঁ প্ৰডাকশ্যন ফাংচন কিউ ইজ ইকুৱেল ফাংচন অফ এল কে আমি লিখি ল'লোঁ। এতিয়া এই উৎপাদন ফলনটোক যদি আমি টোটেল ডিৰাইভেটিভ কৰোঁ, অৰ্থাৎ মুঠ অৱকলজ নিৰ্ণয় কৰোঁ, তেতিয়া আমাৰ কি হ'ব, তেতিয়া হ'ব কিউ ইজ ইকুৱেল ডেল কিউ হ'ব ডেল এল। নেক্সট আহিলে ডি এল প্লাছ ডেল কিউ ডেল কে, আৰু এইফালে থাকিলে ডি কে। এইটো হ'ল মুঠ অৱকলজ টোটেল ডিফাৰেঞ্চিয়েশ্যন। এতিয়া এই টোটেল ডিফাৰেঞ্চিয়েশ্যন এল আৰু কেৰ সাপেক্ষে দেই টোটেল ডিফাৰেঞ্চিয়েশ্যন। এতিয়া যিহেতু ইয়াত কৈছে যে সম উৎপাদন ৰেখাডাল কি বুলি কৈছে, সম উৎপাদন ৰেখাডাল কি হ'ব নিগেটিভ ঢালযুক্ত, মানে নিগেটিভ শ্লোপটো নিগেটিভ হ'ব, আমি সেইটো প্ৰমাণ কৰিব লাগে। এতিয়া সেইটো প্ৰমাণ কৰিব যাওঁতে আমি ইয়াত লিখিম, যিহেতু আমি দেখিছোঁ যে এল আৰু কে অৰ্থাৎ শ্ৰম আৰু মূলধন এই দুয়োটা জোঁট কি হৈছে সলনি নহয়। যিহেতু প্ৰডাকশ্যন যিডাল আমাৰ আইচ'কুৱাণ্টডাল এনেকুৱা। এতিয়া ইয়াত কি হৈছে এইটো এটা জোঁট, অৰ্থাৎ এইটো ধৰিলোঁ আমি অ' পি, এইটো অ' কিউ, এইটো এটা জোঁট আৰু এইটো এটা জোঁট, এইটো অ' পি ড্ৰেছ, এইটো কিউ ড্ৰেছ। এতিয়া এই দুয়োটা জোঁটত এইটোতো ইয়াত যিমান এইটো জোঁটত যিমান থাকিব, এইটো ধৰিলোঁ আমি এ, এইটো বি, এই জোঁটত যিমান শ্ৰম আৰু মূলধন যিমান ব্যৱহাৰ কৰি পেলাই যিমান উৎপাদন কৰিব, বি জোঁটতো সিমান কৰিব। গতিকে ইয়াত কি হয় ডি কিউটো আমি সেইটো টোটেল যিটো প্ৰডাকশ্যন মানে অৰ্থাৎ জোঁটবোৰ সলনি হ'লেও মুঠ উৎপন্নৰ পৰিমাণ ইয়াত যিহেতু সলনি নহয়, গতিকে আমি এইটো আমাৰ ডি কিউ চৰিত ঠাইত গৈছে। গতিকে আমি কি কৰিম, ডি কিউ ইজ ইকুৱেল 0 বুলি ধৰিলোঁ, ডি কিউ ইজ ইকুৱেল 0। গতিকে এইটো যদি আমাৰ 0 হয়, এইফালে আমি 0 পাতিলোঁ। এতিয়া ডেল কিউ ডিভাইডেড বাই ডেল এল মিনছ এফ এল, অৰ্থাৎ ফাৰ্ষ্ট ডিৰাইভেটিভ অফ উইথ ৰেচপেক্ট টু এল। এইটো থাকিলে আমাৰ ডি এল, এইটো হ'ল আমাৰ এফ কে, আৰু এইটো হ'ল আমাৰ ডি কে। এতিয়া আমি কি কৰিব পাৰিম, ডি কে ডি এলৰ মানটো উলিয়াম। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এইটো কৰি চাব, ইফাল সিফাল কৰিলেই হ'ল। ডি কে ডি এল পাম আমি মাইনাছ এফ এল ডিভাইডেড বাই এফ কে। গতিকে আমি এইটো পালোঁ। এতিয়া এতিয়া আমি এইটো কি পালোঁ, ডি কে ডি এল ইজ ইকুৱেল মাইনাছ এফ
L divided by Fk অৰ্থাৎ ফাৰ্ষ্ট ডিফাৰেঞ্চিয়েশ্যন অফ L এণ্ড ফাৰ্ষ্ট ডিফাৰেঞ্চিয়েশ্যন অফ K আমি এইটো পালোঁ এতিয়া আমি কি কৰিম ইয়াত আমাৰ আগৰ যিহেতু ফাংচনবিলাক আমি লিখি গৈছিলোঁ তাত আমি ইকুৱেশ্যন নাম্বাৰবোৰ দি যাব লাগে গতিকে তেতিয়া আমি কি হয় 1 আৰু 2 এনেকৈ ইকুৱেশ্যন লিখিব পাৰোঁ এতিয়া FL আমি পাইছোঁ del Q divided by del L এই del Q divided by del L আমি কি পাইছিলোঁ সেইটো চাওঁ del Q divided by del L আমি পাইছিলোঁ alpha Q divided by L এইটো হ'ল FL FL means del Q divided by del L next FK FK আমি পাইছিলোঁ beta Q divided by L এতিয়া আমি এইকেইটা পাইছিলোঁ গতিকে আমি কি কৰিম এইকেইটা মানটো ইয়াত বহাই দিম FL alpha Q divided by L next আহিলে divided by beta Q divided by L গতিকে আমি এইটো পালোঁ এতিয়া আমাৰ নেক্সট আমি এইটো সমাধান কৰিলে কি পামগৈ সমাধান কৰিলে আমি পাম DK DL এইটোক আমি আকৌ ওপৰত পাতি দিওঁ minus alpha Q divided by L into আমি এইটো লুটিয়াই দিম ওপৰলৈ L যাব তলত থাকিব beta Q গতিকে L কেঞ্চেল এফালে Q কেঞ্চেল আমাৰ থাকিব মাইনাছ আলফা বাই বিটা আমি এইটো পালোঁ এতিয়া তেনে DQ আমাৰ ৰিজাল্টটো হ'লগৈ কি ডি আমাৰ পাততে কিবা ভুল হৈছে চালিছোঁ আলফা Q বাই L বিটা Q বাই সৰি এইটোৱে ভুল হৈ গৈছে বিটা Q বাই K গতিকে আমি পিছত উত্তৰটো খেলি মেলি হ'লতে গম পাইছোঁ যে বিটা Q বাই K গতিকে ছাত্ৰ ছাত্ৰীসকলে চাই পাতোতে নিশ্চয় খেলি মেলি নহ'ব আমি ইয়াত খেলি মেলি হৈছে অকণমান তেতিয়া আমি কি কৰিম আমাৰ এইটো কাট খাই নাযায় তোমাৰ ভুল হৈ গৈছে বিটা Q বাই K গতিকে Kটো ওপৰলৈ গুচি যাব Q কাটি যাব গতিকে আমাৰ থাকিব মাইনাছ আলফা বাই বিটা আৰু এইফালে থাকিলে K বাই L গতিকে আমি এইটো পাম গতিকে DK DL ডিভাইডেড বাই মাইনাছ আলফা বাই বিটা ইনটু K বাই L আমি সেইটো পাম এতিয়া আমাক ইয়াত কৈছিলে যে কি হৈছে নিগেটিভ ঢালযুক্ত DK DL লেছ দেন 0 গতিকে কি হৈছে CD প্ৰডাকশ্যন ফাংচনৰ পৰা আমি যিডাল আইচ'কুৱান পাম সেই আইচ'কুৱানডাল কি হৈছে নিগেটিভ ঢালযুক্ত গতিকে আমি এনেকৈ কি কৰিব পাৰিম ইয়াক নিৰ্ণয় কৰি দেখুৱাব পাৰিম নেক্সট আহিলে প্ৰপাৰ্টি নাম্বাৰ 9 ইয়াত কোৱা হৈছে যে CD প্ৰডাকশ্যন ফাংচনৰ যিডাল CD প্ৰডাকশ্যন ফাংচনৰ আইচ'কুৱানডাল কনভেক্স টু দ্য অৰিজিন গতিকে কনভেক্স টু দ্য অৰিজিন অৰ্থাৎ মূল বিন্দুৰ প্ৰতি উত্তল হয় গতিকে মূল বিন্দুৰ প্ৰতি উত্তল হ'বলৈ ইয়াত আমাক আকৌ কি হ'ব আমি এটা কণ্ডিশ্যন পাম সেই কণ্ডিশ্যনটো আমি চাই লওঁ D স্কোৱাৰ K D L স্কোৱাৰ এইটো হ'ব গ্ৰেটাৰ দেন 0 গতিকে আমি এইটো প্ৰুফ কৰি দেখুৱাব লাগিব এতিয়া সেইটো প্ৰুফ কৰিবলৈ আমি কি কৰিম DL DK DL এতিয়া আমি DK DL যিহেতু অকণমান দেৰি আগত আমি পাই আহিছোঁ গতিকে আমি কি কৰিম এইটো DK DL আৰু DK DLত আমি পাইছিলোঁ মাইনাছ আলফা বাই বিটা ইনটু K বাই L গতিকে আমি এইটো কি কৰিম এতিয়া ডিফাৰেঞ্চিয়েশ্যন কৰিম এতিয়া আমি ইয়াত দেখিছোঁ উইথ ৰেচপেক্ট টু L আমি ডিফাৰেঞ্চিয়েশ্যন কৰিম উইথ ৰেচপেক্ট টু L এতিয়া কি কৰিম এইটো মাইনাছ আলফা বাই বিটা এইটো আমি বাহিৰলৈ উলিয়াই আনিম এতিয়া আমি এইটো অকণ শ্বৰ্ট কৰি লওঁ যিহেতু K এইটো L আমি Lক কৰিম গতিকে K কনষ্টেণ্ট হ'ব L আমি কি কৰিম Lটো আমি এনেকুৱা কৰি ল'ম যিহেতু 1 বাই L ইজ ইকুৱেল L এইটো হ'ব টু দি পাৱাৰ -1 গতিকে L টু দি পাৱাৰ -1 হ'লে ইয়াৰ আগত আমাৰ কি হ'ব -1টো আমি আগত গুচি আহিব L -1 গতিকে মাইনাছ আলফা বাই বিটা আৰু এইটো যিহেতু মাইনাছ এইটো মাইনাছ গতিকে এইটো আমাৰ মাইনাছৰ দৰকাৰেই নাই এইফালে আহিলে K এইটো হ'ব L -2 গতিকে আমি এনেকৈ পাম এতিয়া আমি ইয়াক কি কৰিব পাৰিম আলফা বাই বিটা K বাই L স্কোৱাৰ গতিকে ইয়াত মাইনাছ নাই গতিকে এইটো কি হ'ল ইয়াত যেহেতু আলফা ইজ গ্ৰেটাৰ দেন 0 বিটা ইজ গ্ৰেটাৰ দেন 0 K ইজ গ্ৰেটাৰ দেন 0 L ইজ গ্ৰেটাৰ দেন 0 গতিকে
ডি স্কোয়াৰ কে ডিভাইডেড বাই ডি এল স্কোয়াৰ গ্ৰেটাৰ দেন 0 গতিকে এইটো আমি কি কৰিব পাৰিম দেখুৱালোঁ যে CD প্ৰডাকশ্যন ফাংচনৰ যিডাল আইচোকোৱান কাৰ্ভ ইজ গ্ৰেটাৰ দেন 0 গতিকে আমি এনেকৈ প্ৰুভ কৰি দেখুৱাম ইয়াৰ পাছত আহিলে আমাৰ প্ৰপাৰ্টি 10 আমাৰ 10 প্ৰপাৰ্টিটো সাধাৰণতে খুবেই গুৰুত্বপূৰ্ণ হয় ইয়াত কি হৈছে কপডগুলাছ উৎপাদনৰ প্ৰতিকল্পন স্থিতিস্থাপকতা মানে মূলধন আৰু শ্ৰমৰ মাজৰ যি মাজৰ কি হৈছে স্থিতিস্থাপকতা যিটো সেই স্থিতিস্থাপকতা কি বুলি কৈছে আমাৰ ইয়াত 1ৰ সমান বুলি কৈছে মানে ইলাষ্টিচিটি ইজ ইকুৱেল টু 1 এইটো পৰীক্ষাটো আহে খুব আহে শ্বৰ্ট কুৱেশ্যনো আহে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এতিয়া ইয়াত আমাৰ এনেকৈ ধৰা হৈছে সিগমা ইজ ইকুৱেল 1 বুলি ধৰা হৈছে এইটো সিগমা ইলাষ্টিচিটি এইটো নিৰ্দেশন কৰিছে সিগমা ইজ ইকুৱেল 1 গতিকে এইটো আমি কেনেকৈ হয় চাই কৈ দেখুৱাম এটা ডি কে বাই এল আমি পাতি ল'ব লাগিব মানে স্থিতিস্থাপকতাটো কি ডি মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে আমি প্ৰথমে এইটো পাতিলোঁ ইজ ইকুৱেল মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে আহিলে ডিভাইডেড বাই কে বাই এল এতিয়া আমি দেখিলোঁ যে শতাংশ পৰিৱৰ্তনটো আমি ইয়াত চালেই হ'ল এই দুটা কে বাই এল মানে শ্ৰম আৰু মূলধনৰ পৰিৱৰ্তন আৰু শ্ৰম আৰু মূলধন মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে আৰু ইয়াৰ পৰিৱৰ্তনটো ডি মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে এইটো হ'ল আমাৰ ছাবষ্টিটিউশ্যন ছাবষ্টিটিউশ্যন হয় ইলাষ্টিচিটি স্থিতিস্থাপকতা গতিকে এইটো আমি কেনেকৈ নিৰ্ণয় কৰিম এতিয়া এইটো আমি নিৰ্ণয় কৰিবলৈ কি কৰিব লাগিব যিহেতু আমি জানো যে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে ইজ ইকুৱেল প্ৰাইজ অফ এল ডিভাইডেড বাই প্ৰাইজ অফ কে আমি আমাৰ আগৰ ভিডিঅ'টোত প্ৰডিউচাৰ কেনেকৈ ইকুইলিব্ৰিয়াম হয় সেইটোত আমি এইটো দেখুৱাইছিলোঁ যে কি হয় আইচোকোৱান আৰু আইচোকছ লাইনৰ শ্লোপটো যেতিয়া ইকুৱেল হয় তেতিয়াই কি হয় প্ৰডিউচাৰ এজনে ভাৰসাম্যতা লাভ কৰে গতিকে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন এল কে ইজ ইকুৱেল পি এল ডিভাইডেড বাই পি কে আমি এনেকৈ এইটো যিহেতু আমি জানো গতিকে আমি এইটো জনাৰ বাবে আমি কি কৰিব পাৰিম সেইটো আমি চাম নেক্সট আমি এইটো লিখি ল'ম ডি কে বাই এল যিহেতু আমি কৈছোঁ মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন এল কে পি এল পি কে গতিকে আমি এইটো কি লিখিম ডি ডিভাইডেড বাই পি এল ডিভাইডেড বাই পি কে আমি এনেকৈ লিখিলোঁ ওপৰত থাকিলে পি এল ডিভাইডেড বাই পি কে আৰু তলত থাকিলে কে বাই এল গতিকে আমি এইটো এনেকৈ লিখিব পাৰিম নেক্সট এতিয়া আমি এটা কথা আকৌ চাব লাগিব যে সম উৎপাদন ৰেখাৰ ঢাল আৰু সম ব্যয় ৰেখাৰ ঢাল ইকুৱেল হ'লে কি হয় প্ৰডিউচাৰজনে ভাৰসাম্য অৱস্থা লাভ কৰে গতিকে সেইটো আমি লিখি ল'লোঁ লিখি লৈ আমি লিখিম অৰ্থাৎ সেই পজিশ্যনটোক আমি কি বুলি ক'ব পাৰোঁ ডি কে ডি এল ইজ ইকুৱেল পি এল পি কে য'ত ভাৰসাম্যতা লাভ কৰে ডি কে ডি এল মিনছ মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে আৰু পি এল ডিভাইডেড বাই পি কে হ'ল আইচোকোৱান কাৰ্ভৰ শ্লোপটো আইচোকছ কাৰ্ভৰ শ্লোপ গতিকে আমি আকৌ এইখিনি মোহাৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলে লগে লগে পাতি যাব নহ'লে নিশ্চয় অসুবিধা হ'ব এতিয়া ডি কে ডি এল আমি আগতে পাই থৈছোঁ মাইনাছ আলফা বাই বিটা ইনটু কে বাই এল আৰু মাইনাছ সেইটো আমি পাই থৈছোঁ পি এল ডিভাইডেড বাই পি কে আমি এনেকৈ লিখি ল'লোঁ এতেকে আমি কি লিখিব পাৰিম পি এল ডিভাইডেড বাই পি কে ইজ ইকুৱেল আলফা বাই বিটা কে বাই এল এইটো এটা ইকুৱেশ্যন নাম্বাৰ ছাত্ৰ ছাত্ৰীসকলে দি থ'ব তেতিয়া সেই ইকুৱেশ্যন নাম্বাৰটো আমি বহুৱাই পেলাই এতিয়া আমাৰ কে বাই এলৰ সাপেক্ষে আমি কি কৰিব লাগিব ইয়াত অৱকলন কৰিব লাগিব এতিয়া আমি ইয়াক কে বাই এলৰ সাপেক্ষে অৱকলন কেনেকৈ কৰিম চাওঁ ডি পি এল পি কে এইটো আহিলে নেক্সট আহিলে ডি কে বাই এল ইজ ইকুৱেল ডি ডি কে বাই এল আৰু এইফালে আহিলে আমাৰ পি এল পি কে আমি এনেকৈ এইটো ডিফাৰেঞ্চিয়েট কৰিম এতিয়া কে বাই এলক আমি কি কৰিছোঁ কে বাই এল উইথ ৰেচপেক্ট টু কে বাই এল ডিফাৰেঞ্চিয়েশ্যন কৰিছোঁ আমি এতিয়া আমি এইটো ডিফাৰেঞ্চিয়েশ্যন কৰিলে কি পাম আমি সেইটো চাই লওঁ যিহেতু
ডি কে বাই এল এইটো আমাৰ এনেকৈ থাকিলে এতিয়া আমি আৰু এটা পাইছিলোঁ পি এল ডিভাইডেড বাই পি কে যিহেতু আমি এইটো পাই থৈছোঁ পি এল ডিভাইডেড বাই পি কে আমি সেইটো পাতিম আলফা ডিভাইডেড বাই বিটা কে বাই এল গতিকে এইটো কি কৰি এইটো যদি আমি কৰোঁ তেতিয়া কি হ'ব যেহেতু কে বাই এল আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে 1 থাকিব গতিকে এইটো ইকুৱেল হ'ল আলফা বাই বিটা আমি আলফা বাই বিটা পালোঁ এতিয়া এইটো ইকুৱেশ্যন নাম্বাৰ আমি আকৌ এটা দি থ'ম ইয়াৰ আগৰটো এটা ইকুৱেশ্যন নাম্বাৰ দিম যদি 5 হয় 5 দিম এইটো 6 দিম এইটো দিয়াৰ পাছত আমি নেক্সট কি কৰিম সেই দুয়োটা ইকুৱেশ্যনত আমি যিটো ইলাষ্টিচিটিৰ যিটো সূত্ৰ পাইছিলোঁ সেই সূত্ৰটোত বহুৱাই দিম ছাত্ৰ ছাত্ৰীসকলে কৰি গৈ থাকিলে কথাখিনি ধুনীয়াকৈ বুজি পাব গতিকে ইলাষ্টিচিটিৰ সূত্ৰটো ওপৰত পাতি ল'ব পাতি লৈ পেলাই আমি কি কৰিম এইটো বহুৱাই দিম বিটা ডিভাইডেড বাই আলফা ইনটু আলফা বাই বিটা ইনটু কে বাই এল ডিভাইডেড বাই কে বাই এল আমি এনেকৈ পাম নেক্সট পজিশ্যনত আহিব বিটা আলফা ইনটু আলফা বিটা কে বাই এল ইনটু এইটো আমাৰ লুটি খাই যাব এল বাই কে এতিয়া আমি চাওঁ কে কে কাটিলোঁ এল এল কাটিলোঁ বিটা বিটা কাটিলোঁ আলফা আলফা কাটিলোঁ ইজ ইকুৱেল 1 গতিকে কি হ'ল চি ডি প্ৰডাকশ্যন ফাংচনৰ যিটো ইলাষ্টিচিটি অফ চি ডি প্ৰডাকশ্যন ফাংচন চিগমা ইজ ইকুৱেল 1 হয় আমি এনেকৈ কি কৰিম প্ৰুভ কৰি দেখুৱাব পাৰিম গতিকে এইখিনি কি হয় যিহেতু যদি পৰীক্ষাত এটা আহে তেতিয়া আমি কিন্তু গোটেইকেইটা কৰি দেখুৱাব লাগিব যেনেকৈ আমি মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰটো উলিয়াই দিছোঁ মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কেপিটেল উলিয়াব লাগিব উলিয়াই পেলাই আমি কি কৰিব লাগিব বস্তুখিনি পাতি পেলাই প্ৰমাণ কৰি দেখুৱাব লাগিব ইয়াৰ পাছত আমি আৰু দুই এটা সৰু সৰু প্ৰপাৰ্টি আছে ছাত্ৰ ছাত্ৰীসকলে কিতাপত চালে খুব সহজেই কৰিব পাৰিব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আকৌ কৈছোঁ লাইক দিবলৈ নাপাহৰিব থেংক ইউ